অৰুণোদয় এতিয়া আমি মাহত অৰুণোদয়ৰ মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰ মানে অৰুণোদয় 1500 টকা হ'ব। যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিছে, ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে, তেনেহলে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোকে 1250 টকা যি আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দি আছিল, সেই টকাটো কিন্তু বৃদ্ধি কৰি কিনে আপোনালোকে 1500 কৰি টকা লাভ কৰিব। কেতিয়া লাভ কৰিব এই টকাটো, সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা জানিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি, যাতে সেই সকল মানুহ যাতে জানিব পাৰে যে অৰুণোদয় আঁচনিৰ যিসমূহ টকা দি আছে, এই টকাটো কেতিয়া আপোনালোকে লাভ কৰিব। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো আপোনালোকে শুনি লওক প্ৰথমতে। তো আমাৰ অসমত কিন্তু এই আঁচনিটো হৈছে ডাঙৰ এটা আঁচনি হয়। অৰুণোদয় 3.0 যিটো আঁচনি আছে, এই আঁচনিটো কিন্তু সকলো মানুহে কিন্তু এতিয়ালৈকে পোৱা নাই। যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই, সেইসকল মানুহে কিন্তু নতুন কৰি আবেদন কৰিব পাৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো। অৰুণোদয় কিমানে পাইছে, যে কিমানে অৰুণোদয় পাইছে, মানুহে হাত কম উঠালে। মই চিন্তা কৰিলো ঘটনাটো কি। মই ডিচিক সুধিলো যে এই যে অৰুণোদয় আঁচনি, মই যে প্ৰত্যেক সমষ্টিত 40,000 মহিলাৰ কাৰণে পঠাইছো, আপুনি ফৰ্মবিলাক কাক দিছে? বোলে ছাৰ মই ভিচি ডিচিক দিছো। মই বোলে এইটো কি বস্তু? বোলে মই ভিচি ডিচিক দিছো ছাৰ। মই বোলে ফৰ্ম আপোনাক দিলো দুখীয়া মানুহক দিবৰ কাৰণে। এই ভিচি ডিচিটো আকৌ কৰ পৰা ওলাল? ই কি বৰালি মাছ নেকি, সৰু সৰু মাছ খোৱা? সেইকাৰণে মই এটা কথা বুজি পালো যে বড়োলেণ্ডত যেতিয়ালৈকে ভিচি ডিচি থাকিব, তেতিয়ালৈকে গৰীব মানুহে কোনো আঁচনি নাপায়, তেতিয়ালৈকে গৰীব মানুহৰ কোনো উন্নতি নহয়। বোলে ঘৰৰ লিষ্ট কোনে বনাব? বোলে ভিচি ডিচিয়ে বনাব। বোলে অৰুণোদয় কোনে দিব? ভিচি ডিচিয়ে বনাব। আৰে টকা দিছো মই, টকা দিছে মোদীয়ে, এই মাজত ভিচি ডিচি কৰ পৰা ওলালে? সেইকাৰণে এইবাৰ বিজেপিৰ চৰকাৰ হ'ব, মোদীয়ে ঘৰ বনোৱা টকা দিব, ডাইৰেক্টলি মানুহে পাব। অৰুণোদয় টকা মই দিম, ডাইৰেক্টলি মানুহে পাব, মাজত কোনো ভিচি ডিচি নাথাকিব। আমাৰ অসমততো ভিচি ডিচি নাই, নলবাৰীত ভিচি ডিচি নাই, বৰপেটাত ভিচি ডিচি নাই, যোৰহাটত ভিচি ডিচি নাই, ডিব্ৰুগড়ত ভিচি ডিচি নাই। তাত সকলোৱে অৰুণোদয় পায়। অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো। জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰ মানে অৰুণোদয় 1500 টকা হ'ব। মায়ে নাপায়, বাইদেৱে নাপায়, ভণ্টিয়ে নাপায়, আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই?